এটা অসম লাইভ 24 দৰ্শকক এটা যি দুখ লগা দৃশ্য এই মুহূৰ্তত দেখুৱাম। এয়া হৈছে বুঢ়াদিয়া নৈ আৰু বুঢ়াদিয়া নৈ যি গড়খহনীয়া সৃষ্টিৰ ফলতে এনেধৰণে যি ২ নং হীৰাপাৰাবাসী এতিয়া তেওঁলোকৰ যি শংকিত হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু সহযোগীয়ে দৃশ্য দেখুৱাইছে কেনেধৰণে গড়খহনীয়াৰ সৃষ্টি হৈছে। আৰু এই গড়খহনীয়াৰ ফলতে ইতিমধ্যে কিন্তু কেইবাটাও পৰিয়াল ইয়াৰ পৰা তেওঁলোকে ঘৰ এৰি অইন ঠাইলৈ যাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। সহযোগীয়ে পোনপ্ৰথমে এটা দৃশ্য দেখুৱাইছে বুঢ়াদিয়া নৈৰ কাষৰ যি ২ নং হীৰাপাৰা চুবুৰী আছে আৰু এই হীৰাপাৰা চুবুৰী কিন্তু এতিয়া যি গড়খহনীয়াৰ কবলত পৰা দেখিবলৈ পোৱা গৈছে। আমি যি স্থানত উপস্থিত আছোঁ এই স্থানতে যি গড়খহনীয়া হৈছে আৰু কেইবাটাও ঘৰ ইতিমধ্যে গড়খহনীয়াৰ কবলত পৰা দেখিবলৈ পোৱা গৈছে। আৰু যি অন্য এটা ঘৰ এই মুহূৰ্তত যি মিস্ত্ৰীয়ে এনেধৰণে তেওঁলোকে এই ঘৰটো অইন ঠাইলৈ হস্তান্তৰ কৰিব দেখিবলৈ পোৱা গৈছে। এনেধৰণে যি সামগ্ৰী আছে টিঙে হওক বা যি কাঠসমূহ এনেধৰণে খুলি থকা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে। কিছু সময় পিছত এই ঘৰটো কিন্তু ইয়াৰ পৰা ভাঙি দিয়া হ'ব, যিহেতু গড়খহনীয়াৰ কবলত পৰা দেখিবলৈ পোৱা গৈছে। সহযোগীয়ে দৃশ্য এই মুহূৰ্তত দেখুৱাইছে আৰু এই ঘৰসমূহ কিন্তু গড়খহনীয়াৰ কবলত পৰা দেখিবলৈ পোৱা গৈছে। আৰু এনেধৰণে কেইবাটাও ঘৰ গড়খহনীয়াৰ ফলত এনেধৰণে ভাঙি যোৱা দেখিবলৈ পোৱা গৈছে আৰু এই পৰিয়ালসমূহ কিন্তু এতিয়া অইন ঠাইলৈ যোৱাও দেখিবলৈ পোৱা গৈছে। স্থানীয় একাংশ লোক আছে, হীৰাপাৰা ২ নং হীৰাপাৰাবাসী লোক আছে, মন্তব্য ল'ব বিচাৰিম। দাদা, দেখিবলৈ পোৱা গৈছে গড়খহনীয়াৰ সৃষ্টি হৈছে, কি ক'ব? কি ক'ম মানে এইটো মোটামুটি আজি ২ বছৰ মানে হ'ল এনেকুৱা হ'ব। আমি পাটচাৰীক একদিন জনাইছিলোঁ বোলো গুৱাহাটীত যায় বোলো ছাৰ এই আমাৰ এই গড়খহনীয়াটো আমাৰ ৰোধ কৰিব লাগে। তাৰেপিছত আপোনাৰ আহিছিল যিটো কোনোবা আহিছিল চাই, কিন্তু বেছি গুৰুত্ব নিদিয়ে। তাৰমানে গুৰুত্ব নিদিয়ে মানে এতিয়া মোটামুটি আমাৰ ইয়াতে ১০ ঘৰমান আছেই। এই 10 ঘৰমান মানুহ এতিয়া কিনাকৈ থাকেই বস্তুটো আৰু এনেকৈ আপোনাৰ খহি যাই আছে। এতিয়া মোটামুটি ৰাস্তাই পাব, ৰাস্তাকলৈকে বেছি সময় নাইয়ে, মোটামুটি ক'ত ২-৩ মিটাৰমান আছে। এতিয়া এখিনি যদি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি আমাক যদি এখিনি ঠিক কৰি দিয়ে আমাৰ মানুহখিনি বাচিব। আৰু প্ৰতিটো বছৰে বাৰিষা বানপানী হয় আৰু ইমান বিশাল বানপানী হয়, ৰাস্তাৰ ওপৰেদি পানী বাগৰে আৰু বাগৰাৰ বিনিময়ত আমাৰ ৰাস্তা ঘাটো ক্ষতি হয়। বহু আগকলৈকে আমাৰ এনেকুৱা ভাঙি গৈছে মন্দিৰ গৈছে, মোটামুটি ১-১.৫ কিলোমিটাৰ গৈছে। তাৰপিছত এতিয়া কুইনো দেখোঁ আপোনাৰ বিভাগীয় মানুহ আপোনাৰ আহে নাই, একো খবৰ লোৱা নাই, কুইনো লোৱা নাই। দেখিবলৈ পোৱা গৈছে যি হীৰাপাৰাবাসীৰ আচলতে দুখ দেখিবলৈ পোৱা গৈছে। বিভাগীয়ভাৱে হওক বা ইয়াৰ যিগৰাকী স্থানীয় বিধায়ক আছে, কোনো ধৰণৰ এই মুহূৰ্তলৈকে খবৰ লোৱা নাই। এনেধৰণে তেওঁলোকে ঘৰ বাৰী এৰি অইন ঠাইলৈ যাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু পোনপ্ৰথমে অন্য এটা দৃশ্য দেখুৱাম, এই মুহূৰ্তত ঘৰৰ পৰিৱেশটো দেখুৱাইছোঁ। এনেধৰণে যি এই গড়খহনীয়াৰ ফলতে এই ঘৰটো কিন্তু এতিয়া নদীৰ বুকুত জাহ যোৱা দেখিবলৈ পোৱা গৈছে। আৰু এনেধৰণে দেখিবলৈ পোৱা গৈছে যি ঘৰ, এই ঘৰটো কিন্তু এতিয়া গড়খহনীয়াৰ কবলত পৰা দেখিবলৈ পোৱা গৈছে। সহযোগীয়ে দেখাইছে এই দৃশ্য, ঘৰৰ ভিতৰৰ দৃশ্য আমি দেখুৱাইছোঁ। এয়া হৈছে বুঢ়াদিয়া নদী। ইয়াৰ যি গৰাকী আছে আচলতে পৰিয়ালৰ লোক আছে, কি ক'ব দাদা? যিহেতু গড়খহনীয়াৰ বুকুত নৈৰ বুকুত এতিয়া আপোনালোকৰ ঘৰটো দেখিবলৈ পোৱা গৈছে। চৰকাৰে খবৰ খাতি ল'লি হ'ল যে ঘৰ দুৱাৰ মানুহ ভাঙি গৈছে, গড়খহনীয়াটো আমাক যিমান পাৰে সিমান সোনকালে দিব লাগে। যদি গড়খহনীয়াটো বান্ধি নিদিয়ে আপোনাৰ ৰাস্তা এইফালে খহি গৈছে, আগৰ দেখোন খহি গৈছে ৰাস্তা, সোনকালতে কামবিলাক কৰিব লাগে। আৰু আপোনালোকৰ যি সপোনৰ ঘৰখন, সেই সপোনৰ ঘৰখন এতিয়া ভাঙি দিয়া হ'ল। এতিয়া আমি আপোনাৰ ঘৰ দুৱাৰ নাইকিয়া হৈ গ'ল। আমি কাষৰ মানুহৰ তাতে আছোঁ, যে ফেমিলি আছে, আমাৰ বেলেগৰ ঘৰত থাকিব লগা হৈছে। ঘৰ দুৱাৰ নাই, চৰকাৰৰ পৰা ঘৰ পাইছিলোঁ, চৰকাৰী মাটিত ঘৰটো বনাইছিলোঁ, এতিয়া নদী খহি গৈছে, চালি হ'ল আৰু আমাৰ দেখি। সঁচাকৈ এক দুখ লগা পৰিৱেশ, সপোনৰ ঘৰখন এনেধৰণে ভাঙি পেলোৱা দেখিবলৈ পোৱা গৈছে। কণ মাইনা আছে, ইয়াৰ পৰা ক'ত যাব এতিয়া বিমৰ পৰা দেখিবলৈ পোৱা গৈছে, কি ক'ব? যিহেতু সপোনৰ ঘৰখন এনেধৰণে ভাঙি দিয়া হ'ল, গড়খহনীয়াৰ কবলত পৰিছে, চৰকাৰে অলপমান সহায় কৰিলে ভাল হয়।
আৰু এই নদী মানে কি নদী যি ভাঙি গৈছে সেইখিনি মানে কি চৰকাৰে যদি সোনকালতে মানে কি ঠিক কৰি দিয়ে বা সেই বিধায়কে আহিছে নে নাই স্থানীয় বিধায়ক এতিয়া অহা নাই ওচৰত মানে ৰাস্তাদি য'তে গৈছিল য'তে তাৰ তেতিয়াৰ পৰাই কোৱা নাই আৰু মানে গুৰুত্ব দিয়া গুৰুত্ব দিয়া নাই স্থানীয় বিধায়কগৰাকীয়েও কিন্তু কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই দাদা দেখিবলৈ পোৱা গৈছে যি বৃহত্তৰ চুবুৰীটো ২ নং চুবুৰীটো এতিয়া গড়খহনীয়াৰ কবলত পৰিছে সপোনৰ ঘৰখন ভাঙি এনেধৰণে যাব লগা হৈছে গতিকে এই ক্ষেত্ৰত আমি